সাহিত্য সংস্কৃতিৰ পথাৰখনক সৰুৰে পৰা ভাল পাওঁ। নিজকে কিবা এক জীপাল যেন লাগে এই পথাৰখনত। এই কণমানি মহাদেৱজনক দেখিছেনে? ভেকচন প্ৰতিযোগিতাত অংশ লৈছিলে। দিনত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী কাৰ্যসূচীতো অংশগ্ৰহণ কৰিলোঁ। এই যে ছবি চিত্ৰবোৰ দেখিছে, এয়া হ'ল গুৱাহাটী নুনমাটিৰ ভৱানীপুৰ শিৱ মন্দিৰৰ ৩১তম শিৱৰাত্ৰি মহোৎসৱৰ নিশাৰ ভাগৰ দৃশ্য। ভাল পাওঁ বাবেই ভাল লগা কামবোৰৰ বাবে নিমন্ত্ৰণ পাওঁ কেতিয়াবা। অনুষ্ঠানটোত উপস্থিত হৈ খুব ভাল লাগিলে। কিন্তু এটা কথা কওঁ কি জানেনে? এই যে মাইকটো লৈ কথা কৈ আছিলোঁ, মাইকৰ পৰা ভাহি অহা শব্দবোৰহে ভাল নলগা। আমাৰ ঘৰুৱা ভাষাত যদিহে কওঁ, টেং টেঙীয়া শব্দটো হৈ যায়। কথাবোৰ কিবা এক ফাটি যোৱা নিচিনা অনুভৱ হয়। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মহোৎসৱৰ উদযাপন কমিটিৰ নিমন্ত্ৰণ ক্ৰমে পাঞ্জাবাৰী অঞ্চলৰ সমাজবন্ধু খ্যাত সাজন ভূঞাই তেওঁলোকৰ এখন পাচিৰ পত্ৰিকা অগ্ৰগামী উন্মোচন কৰিছিলে। এই যে পাচিৰ পত্ৰিকা উন্মোচন, আজিকালি পাচিৰ পত্ৰিকাবোৰ উন্মোচন নহয়েই। নতুন চামৰ বহুতেই হয়তো পাচিৰ পত্ৰিকাৰ বিষয়ে নাজানে। সেয়েহে বিশেষভাৱে ভাল লাগিল ভৱানীপুৰ শিৱ মন্দিৰৰ পাচিৰ পত্ৰিকা উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰি। সৰু অনুষ্ঠান, সুন্দৰ অনুষ্ঠান, স্থানীয় মানুহে খুব আটোমটোকাৰিকৈ আয়োজন কৰা অনুষ্ঠান। ভাল লাগিলে, খুব ভাল লগা অনুষ্ঠান। ইয়াৰ পাছতে আছিলে নাগাৰা নামৰ অনুষ্ঠান। অৱশ্যে পলম হ'ব বুলিয়ে আমি এই অনুষ্ঠান উপভোগ নকৰিলোঁ। তথাপিও উভতনি যাত্ৰাৰ সময় 10 বাজিবৰে হ'ল। তাৰ মাজতে আকৌ চাহ পৰ্ব। চাহ নোখোৱাকৈ জানো পঠাব? অসমীয়া মানুহ আপ্যায়নৰ কথা এটাও আছে নহয় জানো? অৱশ্যে উভতনি যাত্ৰাৰ ফুটেজ ছবি একো লোৱা নহ'ল। কথাতে মচগুল হৈ থাকিলোঁ নহয়, সেই মনলৈত নাহিলেই সেই সময়তো যে অকণমান ছবি ল'ব পাৰোঁ। আচলতে ভাল লাগিল, ভাল লগা অনুষ্ঠানটোলৈ গৈ বহু কথা আলোচনা কৰিলোঁ। আমি যে আপোন আপোন বুলি কৈ থাকোঁ মানুহবোৰ। আমি 5জন ব্যক্তি গৈছিলোঁ অনুষ্ঠানটোলৈ, কোনো কাৰো একো নহয়, কিন্তু আমি বহু আপোন। আচলতে তেজৰ সম্পৰ্কবোৰেই আপোন নহয়, কেৱল আপোন হয় মানুহৰ আন্তৰিকতাখিনিয়ে। ভিন্ন প্ৰান্তৰ পৰা আহি কৰ্ম তথা জীৱনৰ সন্ধানত আমিবোৰে থিতাপি লৈছোঁ মহানগৰীৰ মাজত। তাৰ মাজতেই আপোনত্ব গঢ়ি উঠে আমাৰ। আৰু এনেকৈয়ে জীৱনৰ সময়বোৰ উদযাপন কৰিবলৈ শিকিছোঁ। এনেকৈয়ে সুন্দৰ হয় জীৱনবোৰ, ৰঙীন হয় সময়বোৰ। ভাল লগা অনুষ্ঠানটোত পুৰণি চিনাকি মানুহো লগ পালোঁ আৰু ভাল লাগি যায় তেতিয়া। মই অৱশ্যে ভাৰতী বাৰ কথা কৈছোঁ দেই, আৰু লগতে ভিনদেউ আৰু কণমানি ভাগিনটো। যি কি নহওক, সমগ্ৰ অনুষ্ঠানটোৰে ভাল লগা ছবিসমূহ তুলি দিছিলে এক শক্তিশালী সত্তা, শক্তিশালী কণ্ঠৰ অধিকাৰী জিন্তু ডেকা দাদাই। জিন্তু দা আমাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ। প্ৰায় 15 বছৰমানেই পুৰণি চিনাকি। অৱশ্যে জিন্তু দাৰ লগতহে এখনো ফটো লোৱা নহ'ল। কাষতে বহা বাইদেউ দুগৰাকী হ'ল পাঞ্জাবাৰী অঞ্চলৰ সাংস্কৃতিক কৰ্মী মঞ্জু দাস আৰু ৰুমি দাস বাইদেউ।